2026 যদি বিজেপিক আমি অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব নোৱাৰো, অসমখন চিৰকালৰ কাৰণে শেষ হৈ যাব। মই পঞ্চায়ত নিৰ্বাচনত ডেফিনেটলি লাগিম, কিন্তু পঞ্চায়ত নিৰ্বাচন মোৰ লক্ষ্য নহয়। আমাৰ ৰাইজৰ দলৰ লক্ষ্য হ'ল 2026 চনত বিজেপিক পৰাভূত কৰা, ঐক্যবদ্ধভাৱে সকলো বিৰোধী দলে 2026 চনত চৰকাৰ কৰা, আৰু 2026 চনত চৰকাৰ কৰি আমাৰ যিটো 5 দফীয়া আঁচনিৰ কথা কৈছো নহয়, এই 5টা কৰ্মসূচী ৰূপায়ণ কৰিবৰ কাৰণে মই অস্থিৰ হৈ পৰিছোঁ। মই উত্তেজিত হৈ আছোঁ যে অতি সোনকালে বিজেপিক বিদায় দিম। আমাৰ সকলোৰে মিলিত চৰকাৰ হ'ব, আৰু মিলিত চৰকাৰে অসমৰ প্ৰকৃত যিবিলাক কাম কাজ, উন্নয়নমূলক কাম কাজ, এইবিলাক আৰম্ভ কৰিব। তাৰমানে কংগ্ৰেছে এইটো বস্তু প্ৰমাণ পাই গ'ল যে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰি, বিৰোধী দলসমূহক বিশ্বাসঘাতকতা কৰি তেওঁলোকৰ ইয়াত সান্দহ খোৱা বালি তল যোৱাৰ বাহিৰে আন একো নহয়। মানে কোনো পধ্যে ৰাইজৰ দল বা অন্যান্য আমাৰ বিৰোধী শক্তিবিলাকক নোলোৱাকে কংগ্ৰেছে যে 2026 কেতিয়াও বিজেপিক হৰুৱাব নোৱাৰে, এইটো কনফাৰ্ম। ভাৰতবৰ্ষৰ য'তেই কংগ্ৰেছে অকলে বিজেপিৰ লগত খেলিছে, সকলোতে বিজেপি জিকিছে। য'তেই সকলোৰে লগ লাগি বিজেপিৰ লগত খেলিছে, তাতে বিজেপি হাৰিছে, হাৰণ দিছে বিজেপি। গতিকে 2026 আমি সকলোৱে একেলগে খেলিবই লাগিব। কংগ্ৰেছে এতিয়া দৌৰ মাৰি আমাৰ লগত আহিবই লাগিব। কংগ্ৰেছৰ কোনো উপায় নাই। কংগ্ৰেছে মুখেৰে যিয়ে নকক লাগিলে, যদি বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে, কংগ্ৰেছে 2026 হাৰণ দিব, বেয়াকৈ হাৰিব। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছে 2026 ঐক্যবদ্ধ হ'বই লাগিব। মই আশা কৰোঁ কংগ্ৰেছে এতিয়া আৰু অহংকাৰ নকৰিব, আৰু কাকো প্ৰতাৰণা, কাকো বিশ্বাসঘাতকতা কৰাৰ ৰাজনীতি নকৰিব। সকলো মিলি প্ৰথমতে বিজেপিক খেদি লওঁ, তাৰপিছত লাগিলে পিছত কংগ্ৰেছে অকলে যদি চৰকাৰ কৰিব পাৰে কৰিব, কিন্তু প্ৰথমতে আমি সকলোৱে মিলি কংগ্ৰেছ, ৰাইজৰ দল, AJP, CPM, CPI যিমান দল আছোঁ, চবেই মিলি আমি আগতে বিজেপিক খেদাই লওঁ। বিজেপিক খেদোৱাৰ পাছত তাৰপিছত অকলে অকলে যি কৰে কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।